ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌবাৰ স্বাগতম জনাইছোঁ। আজি মই মাহঁতৰ ঘৰৰ পৰা ভিডিঅ' দিছোঁ। ইয়ালৈ মই পৰহি আহিছোঁ। এতিয়া ৰাতিপুৱা 10:40 হৈছে। মই ৰাতিপুৱাৰ ভাত খাই উঠিছোঁ আৰু জুমনকো কিবা এটা খুৱাই দিছোঁ। সি শুব দিছোঁ, সি খোৱা নাই। সি মাহীয়েকহঁতৰ লগত খেলি আছে। মাহীয়েক মানে মোৰ কালি মামাহঁতৰ আইতা আহিছে আৰু মামাৰ দুটা ভণ্টি আহিছে। সেয়ে মামাহঁতৰ সৰু ভণ্টিটোৰ লগত খেলি আছে। তাৰ মাহীয়েক হয়। আপোনালোকক দেখাই আছোঁ ৰ'ব। আমাৰ মামা আইতাও আহিছে আৰু মামাহঁতৰ ভণ্টি দুটাও আহিছে। আপোনালোকৰ লগত চিনাকি কৰাই দি আছোঁ। এইটো হৈছে আমাৰ মামাহঁতৰ সৰু মইনা। তাইৰ গৰম বন্ধ দিছে, সেইবাবে পেহীহঁতৰ তাত ফুৰিব আহিছে। এইবাৰ কি পিছত এইবাৰ 7 পাইছে। তাই গৰম বন্ধ দিছে, এয়া ফুৰিব আহিছে। আৰু ডাঙৰ মইনাটোকো দেখুৱাই আছোঁ। তাই মাৰ লগত অকণমান ওলাই গৈছে। তাই আহিলে আপোনালোকক দেখুৱাই আছোঁ। আৰু জুমনে আমাৰ পূৰা দুষ্ট কৰি আছে মামাহঁতৰ তাত আহি। বাবু সেইটো টাটা দে, টাটা আহিব, টাটা দে, টাটা। এয়া আমাৰ মামাইতে কাপোৰ চিলাই কৰি আছে। কাৰ আই কাপোৰ? মায়ে সোমাই নপৰে না, পূৰা জীয়াকক লাগি মৰম, পূৰা আহি কাপোৰ চাপোৰ চব চিলাই কৰি দি আছে। মায়ে সোমাই নপৰে না। আৰু মই যিবোৰ মেখেলা চাদৰ পিন্ধো চব মামাইতে বুই দিয়ে। বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ বুৱে মামাইতাই। এতিয়া অলপ চকু দি ভালকৈ দেখা নাপায়, কিন্তু আগতে বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ বুইছিল। এতিয়াও বুৱে, হ'লে আগতে আৰু বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ বুইছিল। আৰু মই যিমানখিনি মেখেলা চাদৰ পিন্ধো চব মামাইতে বুই দিছিল। এতিয়া কিয় নবনো? আৰু বুবা না? গুৱাহাটীত গ'লো না। গুৱাহাটীত মামাহঁতৰ ঘৰ, মানে সৰু মামা থাকে তাতে। মামা আইতাই যাই থাকে মাজে মাজে। সেইকাৰণে বহুত দিন শাল বোৱাই নাই। পানী হ'ল মামাহঁতৰ ফালে। মামাহঁতৰ ঘৰ সৰ্থেবাৰীত, সেই বেলবাৰী কাপলা যি আছে তাতে মামাহঁতৰ ঘৰ। মই গ'লে কেতিয়াবা আপোনালোকক দেখুৱাই আছোঁ। ক'ত গৈছিলি? মায়ে দাঁতৰ বিষ উঠিছে, সেয়ে মায়ে দাঁতৰ বিষত টেবলেট আনিব গৈছিল। এয়া ডাঙৰ মইনা মামাহঁতৰ। আপোনালোকক যে দেখুৱাব খুজিছিলোঁ, মাৰ লগত ফাৰ্মাচীত গৈছিল, আহিলে। তাইও গৰম বন্ধ দিয়াই আমাৰ তাত ফুৰিব আহিছে। কিমান পাইছে এইবাৰ 8 পাইছে তাই। আমাৰ পেহীহঁতৰ মইনা জেউতি, তাই পূৰা মোৰ লগে হৈ থাকে। মই বিয়া নহওঁতে এইয়ে মোৰ লগ আছিল, এতিয়া তাই আইতাৰ লগ হৈছে। মানে তাই আইতাৰ লগ হৈ থাকে না। তোৰ মোক লাগি মনত পৰে না? কিমান মনত পৰে? বহুত মনত পৰে না। মই বিয়া হৈ দুখ লাগছি না তোৰ? দুখ লাগা নাই তোৰ বিয়া হৈ? কিয় দুখ লাগা নাই তোৰ? তাই বোলে দুখ লাগা নাই আৰু মনত পৰি। মই বিয়াৰ টাইমত পূৰা কান্দিছিলে। কিয় মোৰ মনত দুখ লাগা নাই তোৰ? মোৰ বিয়া হয় ভাল পাইছা? মই জেউতিক যে ধৰলো এনকে। জেউতিক এনকে ধৰা নলওঁ। যে মই এনকে ধৰলো। মই যে জেউতিক ধৰলো সেইকাৰণে সি কান্দছি। তাত দুখ লাগে বেলেগক মই ললি না। নলং দাইনে ল'বা লাগব পেহী। জুমনে বহুত কান্দিলে। মই যে পেহীহঁতৰ মইনাক মানে জেউতিক এনেকৈ হাতেৰে এনেকৈ ধৰিলোঁ, সেইবাবে সি বহুত কান্দিলে। মানে বেলেগক মৰম কৰিলে সি দুখ লাগে নেকি, সেইবাবে সি বহুত কান্দিলে। এতিয়া আইতাকৰ লগত আছে, মানে মোৰ মাৰ লগত আছে। আপোনালোকক দেখুৱাই আছোঁ মোৰ মৰমৰ, সকলোতকৈ মৰমৰ আইতা দেখুৱাই আছোঁ ৰ'ব। এয়া হৈছে আমাৰ আইতা। আইতা মই পূৰা হাঁহিয়ে থাকে, তামোল খাই এনি টাইম। আইতাই ডেকা সময়ত বহুত ধুনীয়া আছিল, এতিয়াও বুঢ়া হয়তো ধুনীয়া আছে, কিন্তু আগতে বহুত ধুনীয়া আছিল। পূৰা বগা চিলচিলা, একো নাই গালত, একো নুঘুৱে হ'লেও ইমান ধুনীয়া গাল চাল। আইতা মই হ'ল তাতে গেলি তোৰ দুখ লাগে না? মোৰ দুখ লাগে। কিমান দুখ লাগি থাকে? দুখ লাগে কালি আৰু মই আহিলে ভাল লাগে। আহিলে ভাল লাগে, কালি
আৰু আগতে ময়ে তো গা চা ধুই দিছিলোঁ না ধুই দিছিল মোক গা ধুই দিছিল নখ কাটি দে নখ কাটি দিয়ে মোক কাটি দিয়ে মোক দুখ লাগে যা মোক মস্ত মৰম কৰে বাবা মস্ত মৰম কৰে এতিয়া মই থাকাকে ভাল লাগছি না তোৰ ভাল লাগে মোৰ মস্ত ভাল লাগে আৰু বুঢ়া মই কেনে আহিয়ে থাকোঁ না আহি ৰাখবা লাগব আহি ৰাখবি মায়ো আহি ৰাখবা এতিয়া আমাৰ তামোল খাই বহুত ভাল পায় বাকী বেলেগ বস্তু নাখায় মাছ মাংস মিঠাই চিঠাই এইগিলাখানত একো নাই কেৱল পুৱাই পুৱাই গাখীৰ দিয়া চাহ লাগে আৰু তামোল তামোল লাগে মোক ৰাতি 2টা বজাত উঠিও তামোল খায় না তামোল খাম মই খায়ে থাকে এনিতে মুখত তামোলে থাকে তামোল খায়ে থাকোঁ মই খায়ে গ'লে মায়ো মই মাছ মাংস ভাল নাপাওঁ মই তামোলে খাই থাকা পুৰা তামোল খাম গোটেই এবার এটি হয়েছে না এটি ভাত ভাত থাকুন মাটির পাতা খালা খা খাই দিলা ভাজা হয় এটি ভাজা ভাজা খাই যা ফারন্দা চল্লি মই আঞ্জা কাটি দিয়েছো দেখছো না তুমি আঞ্জা কাটি দিয়েছো আঞ্জা দিল চা করা চা করা কাপ বাকা বাকি দেবো সব চা খাও খাই দিয়া এই নিম চাই খাই দিয়া চাহ খাই দিয়া এই দি চাহ খাই দিয়া খাওয়াল আৰু লাগব হল চাহ খাই দিয়া হল খা চাহ খা হল নেকি সদায় খাই দিয়া ভাত খাই দিয়া হল ভাত হল এবারে আঞ্জা খাই দিয়া এয়া মই জুমনক গা চা ধুৱাই আনিলোঁ তাক এতিয়া মই খুৱাই থওঁ এয়া বহুত ঘামুচি ওলাইছে সেয়ে মই তাক পাউডাৰ লগাই দি আছোঁ চাওঁ বাবু গলটো দাঙি দে মই গলতো পাউডাৰ দি দিম বহুত গৰম দিছে যে এইভাবে ঘামুচি ওলাইছে মই বানানা মিল্কশ্বেক বনাম তাৰ বাবে মই চেনি লৈছোঁ 2 চামুচ আৰু কল লৈছোঁ এটা মালভোগ কল আৰু খিচমিচ লৈছোঁ কেইটামান আৰু কাজু বাদাম লৈছোঁ 4টা আৰু গাখীৰ লৈছোঁ 1 কাপ মই বেছি নবনাওঁ 1 গিলাচ বনাম তাৰ বাবে মই এইখিনিয়ে লৈছোঁ এইখিনি মই এতিয়া মিক্সি গ্ৰাইণ্ডাৰত দি লৈছোঁ এয়া কাজু খিচমিচ চেনি গোটেইখিনিয়ে মই দি ল'ম ইয়াত ইয়াতে মই গাখীৰখিনিও দি লৈছোঁ ইয়াতে মই আইচ চাইচ একো দিয়া নাই যিহেতু জুমনৰ চৰ্দি লাগি আছে সেইবাবে মই এনেকৈ চিম্পুলকৈ খাম মোৰ মিল্কশ্বেক ৰেডি হৈ গ'ল একদম চিম্পুলকৈ বনাইছোঁ আইচ দিলে আৰু মানে টেষ্টি লাগিল হয় কিন্তু মই আইচ দিয়া নাই মই এনেকৈ বনাইছোঁ নৰ্মেলকৈ বহুত ধুনীয়া হৈছে খাবলৈ সকলোৱে চাহ খালে মোৰ চাহ খাবলৈ মন নগ'ল সেইবাবে মই মিল্কশ্বেকে বনালোঁ 1 গিলাচ আপোনালোকে এনেকৈ বনাই খাব পাৰে বহুত ধুনীয়া লাগে খাবলৈ ঘৰতে এনেকৈ বনাই খাব পাৰে কম সামগ্ৰীৰে আৰু চকলেট দিলে আৰু ভাল লাগিল হয় মোৰ আজি হাতত চকলেট নাছিল এয়া জুমনে শুই গ'ল আজি সি ৰাতিপুৱা নুশুলে সেইবাবে এতিয়া 12:20 হ'ল সি এতিয়া শুই গ'ল এতিয়া 2:30 মানলৈ শুই থাকিব সি আৰু আবেলি আজি নুশুৱে সেইবাবে ময়ো তাৰ লগত অকণমান শুই যাওঁ সি যিহেতু আজি আৰু আবেলি নুশুৱে আজি আমাৰ পৰিয়ালৰ সকলোৰে লগত চিনাকি কৰি দিলোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন
তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ মানে বাই।